সদ্য প্ৰয়াত স্বনামধন্য শিল্পী গজেন নৰহৰ শদিয়াৰ বাসগৃহতে যে YCPৰ সজাতি দল শিল্পীজনৰ এটা আবক্ষ মূৰ্তি স্থাপনৰ সিদ্ধান্ত যোৱা সোমবাৰে দেশফান ঘটা যশস্বী লোকশিল্পী গজেন নৰহৰ বাসগৃহত বৃহস্পতিবাৰে উপস্থিত হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক সুৰজিত মৰাণৰ লগতে তিনিচুকীয়া জিলা সমিতিৰ এটা সজাতি দল। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সজাতি দলটোৱে লোকশিল্পী গজেন নৰহৰ বাসগৃহত উপস্থিত হৈ লোকশিল্পী গজেন নৰহৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰি এখন শোকবাৰ্তা প্ৰদান কৰে শিল্পী নৰহৰ পৰিয়ালক। উল্লেখযোগ্য যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শদিয়া আঞ্চলিক সমিতিয়ে শিল্পীজনৰ এটা আবক্ষ মূৰ্তি লোকশিল্পী গজেন নৰহৰ জন্মস্থান শদিয়াৰ শান্তিপুৰত নিৰ্মাণ কৰিব বুলি জানিবলৈ দিয়ে। বাতৰিৰ সৈতে পল্লৱী হাজৰিকা দলে জনাই বাৰ্তা। যোৱা 27 জুলাই তাৰিখে যে আমাৰ এই শদিয়া অঞ্চলৰ বিশিষ্ট কণ্ঠশিল্পী গজেন নৰহ ছাৰ মৃত্যু হৈছিল। তেখেতৰ মৃত্যুত আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু আমি আজি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতি এটি সজাতি দল আহি দুখৰ সমভাগী হ'বলৈ আহিছোঁ আৰু আমাৰ বিশিষ্ট কণ্ঠশিল্পী গজেন নৰহ ছাৰ আচলতে অকল শদিয়া অঞ্চলৰ বুলি নহয়, গোটেই অসমৰ এটা চিনাকি মুখ। আৰু আমি বিশেষকৈ আপোনালোকক এই চেগতে ক'বলৈ পাই মই সুখী হৈছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তিনিচুকীয়া জিলা সমিতিয়ে 2021 চনতে আমি গজেন নৰহ ছাৰক আমি সম্বৰ্ধনা জনাইছিলোঁ। কাৰণ সেই 2021 চনত আমি তিনিচুকীয়া জিলাখনৰ বিশিষ্ট ব্যক্তিসকলক নিৰ্বাচিত কৰিছিলোঁ। তাৰে এজন আমাৰ গজেন নৰহ ছাৰ আছিল। তেখেতক আমি সম্বৰ্ধনা জনাইছিলোঁ আৰু তেখেতৰ জীৱনীৰ ওপৰত আমি এখন গ্ৰন্থ উলিয়াইছিলোঁ প্ৰজ্ঞা নামে আৰু অন্তৰ্ভুক্ত হৈছিল আৰু গজেন নৰহ ছাৰক আমি 2021 চনতে সম্বৰ্ধনা জনাইছোঁ মাঘেৰিটাত। গতিকে আজি তেখেতৰ বাসগৃহলৈ আহি আমি দুখৰ সমভাগী হৈছোঁ আৰু আমাৰ জিলা সমিতিৰ তৰফৰ পৰা এটা শোকবাৰ্তা আমি প্ৰেৰণ কৰোঁ। আমি আশা ৰাখিছোঁ যে আমাৰ বিশিষ্ট কণ্ঠশিল্পী আমাৰ গজেন নৰহ ছাৰৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হ'ব লাগিব, কাৰণ তেখেতে গোটেই অঞ্চলটোৰ গোটেই সমন্বয় এটা সৃষ্টি কৰি তেখেতে এটা পৰিৱেশ ৰচনা কৰিবলৈ পাৰিছিল। গতিকে তেখেতৰ মৃত্যুত সঁচাকৈ আমি মৰ্মাহত হৈছোঁ আৰু তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি লাভ কৰে তাৰ কাৰণে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু আমি আমি আপোনালোকৰ মিডিয়াৰ যোগেদি ক'ব খুজিছোঁ যে আমাৰ বিশেষকৈ আমাৰ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ শদিয়া আঞ্চলিক সমিতিয়ে আমাৰ গজেন নৰহ ছাৰক এটা তেখেতৰ সৃষ্টি আজিক জীয়াই থাকিবৰ কাৰণে আৰু তেখেতক চিৰকাললৈ জীয়াই থাকিবৰ কাৰণে আমাৰ আৱক্ষ এটা মূৰ্তি তেওঁলোক প্ৰতিষ্ঠা কৰিব। গতিকে এই আমাৰ ঘৰৰ পৰা আজি অনুমতি আমি লৈছোঁ। গতিকে তেখেতৰ আৱক্ষ মূৰ্তি আমি খুব সোনকালে এইটো স্থাপন হ'ব। গতিকে এই কথাখিনি আপোনালোকৰ যোগেদি আমাৰ অৱগত কৰিলোঁ।